অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে দিবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াইছোঁ অসম চৰকাৰৰ বাজেটত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ ধন আবণ্টনৰ আবেদন লৈ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বই লৈছে গুৰুত্বপূৰ্ণ কাৰ্যসূচী। অহা 21 মাৰ্চত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বত অংগনবাড়ী কৰ্মী সহায়িকাসকলে আবেদন পত্ৰ লৈ সমূহীয়া দিছপুৰ যাত্ৰা কৰিব। সেই উপলক্ষে 21 মাৰ্চ দিনৰ 11 বজাত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক গুৱাহাটীৰ সচল ধৰ্ণাস্থলীত সমবেত হ'বলৈ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস ডাঙৰীয়ানী আৰু সম্পাদিকা ইন্দিৰা নেৱাৰ ডাঙৰীয়ানীয়ে আহ্বান জনাইছে। সেই সংক্ৰান্তত অসমীয়া প্ৰতিদিন বাতৰি কাকতত 21 মাৰ্চত দিছপুৰ যাত্ৰা অংগনবাড়ী কৰ্মী সহায়িকাৰ ঘোষণা অনুসৰি বাজেটত মাননি বৃদ্ধিৰ বাবে ধন আবণ্টনৰ দাবী। প্ৰতিদিন সংবাদ, গুৱাহাটী 17 মাৰ্চ। ঘোষণা অনুসৰি বাজেটত মাননি বৃদ্ধিৰ বাবে ধন আবণ্টনৰ দাবীত অহা 21 মাৰ্চত দিছপুৰ চলো শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব অংগনবাড়ী কৰ্মী সহায়িকাসকলে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে আজি এটা বিবৃতিত কয় যে যোৱা 10 মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰা 2025-26 বৰ্ষৰ বাজেটত উল্লেখ কৰিলে যে অসমত কৰ্মৰত অন্যান্য আঁচনিভুক্ত কৰ্মচাৰীৰ লগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰো মাননি অহা 1 অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব। কিন্তু বাজেট প্ৰস্তাৱত এই শিতানত ধন আবণ্টন কোনো কথা উল্লেখ নকৰিলে। এই ঘটনাই অসমৰ আঁচনিভুক্ত কৰ্মচাৰীসকলক আশাহত কৰিছে। আমি তাৎক্ষণিকভাৱে অৰ্থাৎ 11 মাৰ্চত এনে বঞ্চনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিভাগীয় সঞ্চালকৰ ওচৰত স্মাৰকপত্ৰ প্ৰদানেৰে বাজেট প্ৰস্তাৱত ধন ধাৰ্য কৰিবলৈ আবেদন জনাইছিলোঁ। কিন্তু আজিলৈকে তেনে কোনো পদক্ষেপ লোৱাৰ উষ্মা নাই। সেয়েহে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অহা 21 মাৰ্চত সমূহীয়া আবেদন পত্ৰ লৈ দিছপুৰ যাত্ৰা কৰিব। তেওঁলোকে পুনৰ কয়, মাননি বৃদ্ধিৰ দাবী জনাই অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই 2011 চনৰ পৰাই শান্তিপূৰ্ণভাৱে বিভিন্ন প্ৰকাৰৰ আন্দোলনৰ কাৰ্যসূচী পালন কৰিব লগা হৈছিল। 2023 চনৰ 26 নৱেম্বৰৰ পৰা 2024 17 মাৰ্চলৈ ভিন ভিন সময়ত কৰ্মবিৰতিও পালন কৰিব লগা হৈছিল। 2024 26 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈ সচলৰ ধৰ্ণাস্থলীত 21 দিন ধৰি দিনে নিশাই বহি ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰিব লগা হৈছিল। কিন্তু সকলো প্ৰচেষ্টা আৰু প্ৰত্যাশাক ভেঙুচালি কৰিলে অসম চৰকাৰৰ সাম্প্ৰতিক ভূমিকাই। বিত্তমন্ত্ৰীয়ে আকৰ্ষণীয় আৰু আদৰণীয় ভাষণ দিলে, কিন্তু এটকাও আবণ্টন নিদিলে। এনে প্ৰেক্ষাপটতে আমি অহা 21 মাৰ্চত দিছপুৰ চলো কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ।